কাণ ফুটাম বুলি ইমান এক্সাইটেড হৈ কাণ ফুটাবলৈ গ'লোঁ আৰু কাণ ফুটাবলৈ গৈ যিহে কাণ্ড ঘটিল মোৰ লগত। মোৰ চাগে ফেচিয়েল এক্সপ্ৰেশ্যনটো দেখি চাগে অলপমান ধৰিব পাৰিছে। হেল্ল' এভৰিৱান, মই শৰ্মিষ্ঠাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ' হৈছে মোৰ কাণ ফুটাবলৈ যোৱাৰ, মানে চবেই ওপৰত এটা কাণ ফুটাই, মোৰ সেইটো দেখি খুব ভাল লাগে। বহুত দিনৰ পৰা ভাবি আছিলোঁ মই ফুটাম বুলি, তো মই গ'লোঁ ভবামতেই কাম। আৰু এয়া মোৰ প্ৰথম কাণখন ফুটালে, খুব ধুনীয়াকৈ হৈ গ'ল। মই ভয় খাই আছোঁ যদিও কিন্তু ধুনীয়াকৈ ফুটালে। আৰু লগতে মোৰ লগৰ এজনীকো লৈ গৈছোঁ যাতে মোৰ লগ দিব পাৰে। আৰু এয়া চাওকচোন, মোৰ ভয়, কিন্তু তেওঁলোকে বহুত ধুনীয়াকৈ ফুটালে আৰু মই গমেই নাপালোঁ। কিন্তু আচল কাণ্ডটো ঘটিলে এইখন কাণত। দেখিছে, মই চকুতকু মুদি আগতীয়াকৈ ৰেডি। যেতিয়া মোৰ সোঁ কাণখন ফুটালে, তেতিয়া যিটো এয়াৰ গানে মানে কাণখন ফুটাই, য'ত মানে লাগি থাকে ফুলিযোৰ, সেইটো মোৰ কাণত ফচি গ'ল। আৰু কাণত ফচি যোৱাৰ লগে লগে এয়া চাওকচোন, মইতো প্ৰথমতে গমেই পোৱা নাছিলোঁ। আৰু যেতিয়া গম পালোঁ যে কাণত ফচি গ'ল, আৰু মোৰ ইমানেই ভয় লাগিছে, মই ভাবিছোঁ এতিয়া চাগে নেৰাবই। আৰু এয়া মোৰ লগৰজনীয়ে ভিডিঅ' এটা কৰি ৰাখিছে। আৰু কিমান যে জমনি লাগিছিলে দেখিবলৈ। আৰু মানুহজনে খুব চেষ্টা কৰি এৰুৱালে। মই কিন্তু 33 কোটি দেৱতাক সেইদিনাখন মাতিছোঁ দেই, আৰু লগতে হনুমানজীকো মাতিছোঁ। আৰু তাৰ পাছতে আমি আহি গ'লোঁ মললৈ। আৰু এয়া দেখিছে নহয়, এইজনী হৈছে আমাৰ মাইশা, মানে মোৰ লগৰজনীৰ ছোৱালী। তাই ইয়ালৈ আহি খুব ভাল পাইছে। তাই ইটো সিটো খেলনা বস্তু চাইছে, বল চাইছে, তাৰ টয় চাইছে। আৰু এইবোৰ ফ্ৰুটছবোৰ দেখিছে, সৰু ল'ৰা ছোৱালীক চিনাকি কৰিবৰ কাৰণে যেনেকুৱা ৰাখে, তো সেই ফ্ৰুটছবিলাকৰ পেকেট চাইছে। তাৰপিছত তাইক লৈ মই অকণমান আগবাঢ়ি আহিলোঁ ইফালে সিফালে, যাতে মাকে অন্য বস্তু চাব পাৰে। পিছলিও গৈছে আৰু আইনাত নিজকে চাইছে তাই। তাৰপিছত আহি তাইক এই বটলবোৰ লাগে। মাকে কেছ কাউণ্টাৰত পইচা দিয়ে মানে তাই কিবা কিবি গাই আছে আৰু তাৰে বটল এটাও লাগে। কিন্তু মই তাইৰ ভিডিঅ'টোত মানে অডিঅ'টো দিব নোৱাৰিলোঁ, কাৰণ তাত মানে বেলেগ মিউজিক লাগি আছিল আৰু কপিৰাইট ইছ্যুৰ বাবে নিদিলোঁ। আৰু তাৰ পাছতে আমি আহি গ'লোঁ আইচক্ৰীম পাৰ্লাৰলৈ। আৰু তাই খুব এক্সাইটেড একদম আইচক্ৰীম খাবৰ কাৰণে। আৰু লগত আমি এটা ল'লোঁ মিল্কশ্বেক। আৰু তাৰ পাছতে আমি আইচক্ৰীম আৰু মিল্কশ্বেক এনজয় কৰি ঘৰলৈ আহিলোঁ। আজিলৈ